Okay, welcome to my class optics. In this class, I'll discuss total internal reflection, not refraction, reflection. Okay, two definitions are here: total internal reflection and critical angle. Duta definition মই দি থৈছোঁ boardত. You see the definitions. তাৰপিছত মই বুজাই দিম. Definition কেইটা চাই লোৱা. আমি refraction পঢ়ি আছিলোঁ. So in my last class, we studied about refraction. We have discussed so many problems also in refraction, but here it is reflection. আমি জানো যে reflection মানে this is a mirror. If ray of light moves from one medium to another medium, falls on another medium and reflected back. এইবিলাক হ'ল reflection মানে প্ৰতিফলন পঢ়ি থাকোঁতে আকৌ প্ৰতিফলন আহি গ'ল গতিকে কি কেছত আহিব প্ৰতিফলনটো গৈ প্ৰতিফলন হৈ যাব চ' যেতিয়া এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামত যাব এইটো মিডিয়াম 2 এই ডায়াগ্ৰামটোত চাবা এইটো মিডিয়াম 1 মিডিয়াম 2ৰ পৰা মিডিয়াম 1ত গৈছে এইটো ৰিফ্ৰেকশ্যন হৈছে প্ৰতিহৰণ হৈছে ৰেটো বেকা হৈ গৈছে যাব লাগিছিলে এইফালে গ'লগৈ সেইফালে অলপ বেকা হৈ গ'ল মানে এংগুল অফ ইনচিডেন্সটো এংগুল অফ ৰিফ্ৰেকশ্যনতকৈ সৰু হৈছে ইয়াৰ মিনিংটো হ'ল ডেভিয়েট হৈছে অ'কে ডেফিনেশ্যনটো লৈ আহা so the phenomenon in which a ray of light traveling at an angle of incidence greater than critical angle so important point is critical angle we must know what is critical angle from denser to rarer medium it is a condition korpora denser pora rarer medium গৈছে ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত গৈছে this is one of the most important condition in case of total internal reflection এতিয়া আমি আহো যে ডেন্সাৰৰ পৰা rarer mediumত যেতিয়া যাব totally reflected back to the denser medium আকৌ ডেন্সাৰ মিডিয়ামলৈ ঘূৰি আহিব মানে ঘন মাধ্যমলৈ আকৌ ৰশ্মিটো ঘূৰি আহিব আৰু এই পৰিঘটনাটোকে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কোৱা হয় এইটো হ'ল ডেফিনেশ্যন আকৌ এবাৰ কৈ দিছোঁ যিটো ঘটনাৰ বাবে এটা ৰশ্মি ক্ৰিটিকেল এংগুলতকৈ বেছি গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগুল ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগুলটোতো কি জানিব লাগিব চ' ক্ৰিটিকেল এংগুলটো আমি ইয়াত লিখি থৈছোঁ ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল ডেন্সাৰৰ পৰা ৰেয়াৰত যাব লাগিব ছেকেণ্ড কণ্ডিশ্যনটো হ'ল এংগুল অফ ইনচিডেন্সটো ক্ৰিটিকেল এংগুলতকৈ ডাঙৰ হ'ব লাগিব এই দুটা কণ্ডিশ্যন ফুলফিল হ'লে কি হ'ব ৰশ্মিটো পুনৰ ডেন্সাৰ মিডিয়ামলৈ ঘূৰি আহিব দিছ ফেন'মেনন ইজ কল্ড টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন এতিয়া আমি আহোঁ ক্ৰিটিকেল এংগুলটোনো কি the angle of incidence in the denser medium for which the angle of refraction in the rarer medium is 90 degree. Rarer medium মানে এই মিডিয়ামটোত 90 ডিগ্ৰী হ'ব লাগিব যিটো এংগুলৰ বাবে কেনেকুৱা এংগুল অফ ইনচিডেন্স যিটো ইনচিডেন্স এংগুলৰ বাবে ডেন্সাৰ মিডিয়ামত 90 ডিগ্ৰী হ'ব এইটো আমি ডায়াগ্ৰামত বুজি পাম সেই এংগুলটোকে ক্ৰিটিকেল এংগুল IC বুলি ৰিপ্ৰেজেণ্ট কৰা হয় So let us see the figure. Definition kita ami buji palu. Diagram tu chala aru bhalke buji pam. So one ray is moving from medium 2 to medium 1. Kopa travel korise. 2 number madhyamor pora 1 number madhyamot probek korise. Probek korte etu jehetu ghono madhyam aru etu patol madhyam. Jitia ghonor pa patol jay normal pa atori jay. So normal pa atori gusi gol. So ইয়াতে এংগুল অফ ইনচিডেন্স এইটো এই এংগুল অফ ইনচিডেন্সতকৈ মই যদি অলপ বঢ়াই দিওঁ ৰেটোক যদি মই ইয়াৰ পৰা যদি ইয়াত মাৰি পঠিয়াওঁ তেতিয়া ডেফিনেটলি এংগুল অফ ইনচিডেন্সটো বাঢ়িব ইয়াতকৈ বাঢ়ি যাব এইটো ধৰি লওক I1 এইটো মই I2 বুলি দিলোঁ চ' I1 R1 চ' এংগুল অফ ইনচিডেন্স বঢ়াৰ লগে লগে এইডাল আৰু বাঢ়িব দিছ এংগুল অফ ৰিফ্ৰেকশ্যন উইল ইনক্ৰিজ মোৰ এণ্ড মোৰ আৰু বাঢ়ি যাব চ' আমি কি কৰিলোঁ আমি অকল এংগুল অফ ইনচিডেন্সটো বঢ়াই দিছোঁ এতিয়া নেক্সট কণ্ডিশ্যনটোত এই কণ্ডিশ্যনত যদি মই আৰু অলপ বঢ়াই দিওঁ এনেকুৱাকৈ দিওঁ যাতে এই ৰেটো গৈ থাকোঁতে গৈ
এই ইণ্টাৰফেচৰ মাজেদি গুচি গ'ল, এইফালে গুচি গ'ল, তেতিয়া কি হ'ব, এইটো 90 ডিগ্ৰী হ'ব। চ' ডেট পাৰ্টিকুলাৰ এংগল, দিছ এংগল ইজ ৰিপ্ৰেজেণ্টেড এজ IC, হুইচ ইজ দ্য ক্ৰিটিকেল এংগল, ৰাইট? ভেৰি চিম্পল। চ' যিটো এংগলৰ বাবে ৰেয়াৰাৰ মিডিয়ামত এংগল অফ ৰিফ্লেকশ্যনটো 90 ডিগ্ৰী হয়, সেই এংগলটোক ক্ৰিটিকেল এংগল, সংকট কোণ বুলি কোৱা হয়। অসমীয়াত কি বুলি ক'ব? সংকট কোণ। সংকট কোণ। তাৰমানে ইয়াতকৈ যদি আমি ইনচিডেণ্ট এংগলটো বঢ়াই দিওঁ, তেতিয়াহ'লেতো এইফালেতো জাগাই নাই, তললৈ ঘূৰি আহিব। চ' সেইটোৱে হ'ল টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। এইটোৱে কিন্তু ৰিফ্লেকশ্যনৰ ৰুলটো মানি চলিব। ইয়াত যদি আমি এইটো I1, I2, IC, I3 বুলি ধৰোঁ, এইটো R3 দুইটা সমান হ'ব। এইটো হ'ল ৰিফ্লেকশ্যন। কিন্তু এইখিনিত আৰু এটা ক'লোঁ, আমি টোটেল শব্দটো কেলৈ লৈছোঁ? হোৱাই টোটেল? টোটেলটো মই এইকাৰণে কৈছোঁ, বা টোটেল এইকাৰণে কোৱা হয়, হোৱাই ইট ইজ কল্ড টোটেল। চ' নৰ্মেলি হোৱাট হেপেন্স ইন কেছ অফ ৰিফ্ৰেকশ্যন, suppose it is rarer medium, it is denser medium, ঘন মাধ্যম. So ray is deviated away from the normal. Normal পৰা আঁতৰি গুচি গৈছে, কিন্তু এইটো হ'ল নৰ্মেল, এইটো হ'ল নৰ্মেল ৰিফ্ৰেকশ্যন। কিন্তু ইয়াতো দেখা যাব এইটো ৰিফ্ৰেকশ্যন হৈছে, কিন্তু পাৰ্চিয়েলি কম পৰিমাণে ইয়াতো ৰিফ্লেকশ্যন হয়। এটা পাৰ্ট ৰিফ্লেকশ্যন হয়, এইটোক কয় পাৰ্চিয়েল ৰিফ্লেকশ্যন। দিছ ইজ নট টোটেল। এটা ৰে এফালে গৈছে, পাৰ্চিয়েলি ৰিফ্লেক্ট হৈছে, নোহোৱা নহয়, ৰিফ্লেক্ট হৈছে, ইয়াতো ৰিফ্লেক্ট হৈছে, ৰিফ্লেকশ্যনো হৈছে, ৰিফ্লেকশ্যনো হৈছে, কিন্তু এইটো আমি নধৰোঁ, বেছিভাগ ৰে এফালে গুচি যায়। এটা পাৰ্ট some amount is reflected back, কিন্তু এইটো টোটেল নহয়। এইবিলাকতো হৈছে, এইবিলাকতো ৰিফ্লেকশ্যন হৈছে অকণমান অকণমান, এটা এটা পাৰ্ট, সেইকাৰণে পাৰ্চিয়েল ৰিফ্লেকশ্যন হৈছে। কিন্তু এই কণ্ডিশ্যনটো যেতিয়া ক্ৰিটিকেল এংগলতকৈ এইটো ডাঙৰ হ'ব, ডেফিনেটলি দিছ এংগল ইজ গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল। চ' এই কণ্ডিশ্যনটোত কিন্তু ৰিফ্লেকশ্যন অকণমানো নহ'ব, আৰু গোটেইখিনিৰে ৰিফ্লেক্টেড বেক হৈ যাব। নট এ ছিংগল পাৰ্ট will be refracted, all the part of the incident ray will be reflected back to the denser medium. So that is why it is called total internal reflection, not partial. Total শব্দটো সেইকাৰণে লগোৱা হৈছে। So আমি কি গম পালোঁ? আমি গম পালোঁ যে ক্ৰিটিকেল এংগল কাক কয়, ইণ্টাৰনেল ৰিফ্লেকশ্যন কাক কয়। ইণ্টাৰনেলি হৈছে, মানে এইটো মিডিয়ামতে আছিলে ৰেটো, এইটো মিডিয়ামতে হৈছে, সেইকাৰণে ইণ্টাৰনেল ৰিফ্লেকশ্যন হৈছে, টোটেল হৈছে, গতিকে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। চ' এইখিনিৰ পৰিঘটনা বহুত কামত ইউজ কৰা হয়। কি কি কামত ইউজ কৰা হয়, হোৱাট আৰ দ্য এপ্লিকেশ্যনকেইটা আমি নেক্সট চাওঁ। টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ এপ্লিকেশ্যননো কি, কেলেনো ইয়াক ব্যৱহাৰ কৰা হয়, এক্সামতো আহে। মষ্ট ইম্পৰ্টেণ্ট এপ্লিকেশ্যন ইজ ইন টেলিকমিউনিকেশ্যন। টেলিকমিউনিকেশ্যনত ইয়াক ইউজ কৰা হয়। চ' টেলিকমিউনিকেশ্যনত ইউজ কৰিবলৈ হ'লে ইয়াক ফাইবাৰ অপটিক্স ইউজ কৰিব লাগিব। ফাইবাৰ অপটিক্স লাগিব, এতিয়া নতুনকৈ ইউজ হৈ আছে ফাইবাৰ অপটিক্স। চ' এইকেইটা ইউজ আছে, তাৰ ওপৰঞ্চি কেইটামান, আৰু ইয়াৰ এক নম্বৰটো হ'ল টেলিকমিউনিকেশ্যন। ইয়াত অপটিকেল ছিগনেল ট্ৰেন্সমিট কৰিবৰ কাৰণে ইউজ কৰে, আৰু ইলেক্ট্ৰিকেল ছিগনেল, দুইটা ছিগনেল ইউজ কৰিবৰ কাৰণে, ইলেক্ট্ৰিকেল এজ ৱেল এজ অপটিকেল। কেতিয়াবা অপটিকেল ছিগনেল কিছুমান অপাৰেশ্যন কৰিবৰ কাৰণে, বডিৰ ভিতৰত কেমেৰা পঠিয়াবলৈ হ'লে, লাইট পঠিয়াবলৈ হ'লে অপটিকেল ছিগনেলো, দুই প্ৰকাৰৰ ছিগনেল ইউজ কৰে। ইলেক্ট্ৰিকেল ছিগনেল ইউজ কৰিবলৈ হ'লে তাক অপটিকেল ছিগনেললৈ কনভাৰ্ট কৰা হয়, কনভাৰ্ট কৰি অপটিকেল ফাইবাৰৰ সহায়ত পঠিয়াই দিয়া হয়। most common and general use day-to-day life টেলিকমিউনিকেশ্যনত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ইউজ কৰা হয়। তাত অপটিকেল ফাইবাৰ কেনেকৈ কৰে এইটো পিছত দেখাম। দুই নম্বৰটো ইউজ হ'ল most spacious ডায়মণ্ড, স্পাৰ্কলিং অফ ডায়মণ্ডত কেনেকৈ ব্যৱহাৰ কৰে, ডায়মণ্ড বনোৱাত যে আমি স্পাৰ্কলিং কৰি থাকে, ডায়মণ্ড স্পাৰ্কলিং, যিটো কাৰণে ইয়াৰ দামটো বহুত বেছি।
টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনটো ইয়াত কেনেকৈ আহি গ'ল হাও ডায়মণ্ড স্পাৰ্কলিং কৰে যাৰ কাৰণে ইয়াৰ দামটো বহুত বেছি চ' ডায়মণ্ডৰ ফেচবিলাক এনেধৰণে কটা হয় ইয়াৰ 24.4 এপ্ৰক্সিমেটলি ডায়মণ্ডৰ ৰিফ্লেক্টিভ ইণ্ডেক্স মিউ বহুত বেছি চ' ডায়মণ্ডৰ ফেচবিলাক এনেধৰণে কটা হয় যাতে ইয়াত যিটো ৰে সোমাব ৰেটোৰ ভিতৰতে ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব চ' মাল্টিপল ৰিফ্লেকশ্যন হয় যিটো ৰে বাহিৰলৈ আহিব খুব ইয়াত বহুত ফেজ থাকিব অকল এইকেইটা ফেজ বুলি নহয় বহুত ফেজ থাকিব গ্লাছৰ ইয়াত ইমান ফেজবিলাক ইমান ধুনীয়াকৈ কটা হয় যাতে ইয়াত এটা ৰে সোমোৱাৰ পিছত ইয়াত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব কেনেকৈ হ'ব গ্লাছ আৰু ডায়মণ্ড আৰু এয়াৰ বাহিৰটো এয়াৰ থাকিব এয়াৰৰ যিটো ক্ৰিটিকেল এংগল সেই ক্ৰিটিকেল এংগলটো বহুত সৰু 24.4 চ' মেজাৰমেণ্টটো এনেধৰণৰ কৰা হয় যাতে ই ওলাই যাব নোৱাৰে ক্ৰিটিকেল এংগলটো হোৱাৰ কাৰণে কি হ'ব ই ইয়াতে ৰিফ্লেক্ট হৈ যাব ভিতৰতে ৰিফ্লেক্ট হৈ যাব যদি কেনেবাকৈ যিটো ফেচিটি ওলাই যায় ইমাৰ্জ হৈ যায় ধৰি লোৱা হ'ল এইফালে ইমাৰ্জ হৈ গ'ল এটা ইমাৰ্জ হৈ গ'ল এফালে যি চোৱাৰ লগে লগে ভিতৰ স্পাৰ্কলিংটো দেখা যাব চ' ডেট ইজ হোৱাই ডায়মণ্ড ইজ স্পেচিয়াছ ডায়মণ্ড স্পাৰ্কলিঙৰ কাৰণে এটা টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ এপ্লিকেশ্যন আছে চ' আৰু এপ্লিকেশ্যন আছে আৰু এটা ইউজ আছিলে অ'কে ষ্টাৰ্ট ডায়মণ্ডৰ কথাটো ক'লোঁ নেক্সট আৰু এটা এপ্লিকেশ্যন ইম্পৰ্টেণ্ট এপ্লিকেশ্যন আমি চাই লওঁ সেইটো হ'ল মিৰেজ মানে মৰিচিকা যিটোক আমি মৰিচিকা বুলি কওঁ ক'ত দেখোঁ মৰিচিকাবিলাক সাধাৰণতে মৰুভূমিত দেখা পোৱা যায় মৰিচিকাৰ যিটো কনচেপ্ট এইটো অপটিকেল ইলিউশ্যন এইটো এটা অপটিকেল ইলিউশ্যন হয় কিন্তু ইয়াক টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ সহায়ত কেনেকৈ ব্যাখ্যা কৰিব পাৰি এবাৰ আমি চাই লওঁ যিহেতু ডিজাৰ্টবিলাকৰ আৰ্ট ছাৰ্ফেচখন বহুত গৰম হৈ থাকে হট হৈ থাকে ইয়াত যদি আমি এয়াৰখিনি লেয়াৰ হিচাপত ভাবোঁ তলৰ লেয়াৰটো আটাইতকৈ বেছি গৰম হ'ব ছেকেণ্ড লেয়াৰটো তাতকৈ অলপ কম গৰম হ'ব থাৰ্ড লেয়াৰটো তাতকৈ আৰু কম গৰম হ'ব মানে ওপৰৰ ৰিজনটো ক'ল্ড হ'ব আৰু তলত কি হ'ব হট হ'ব তো হট হ'লে কি হ'ব পাতল হ'ব পাতল হ'লে কি হ'ব পাতল হোৱাৰ লগে লগে তাৰ ৰিফ্লেক্টিভ ইণ্ডেক্সো কমিব চ' যদি দূৰত এটা ইমেজ থাকে মানে ইমেজ নহয় এটা অবজেক্ট বুলি ধৰা এজোপা গছ আছে ধৰা গছ এজোপা মৰুভূমিত কি হয় পানী পোৱা নাযায় পানী দেখা পোৱা নাযায় চ' গছজোপাৰ পৰা অহা যিটো ৰেটো এনেধৰণে আহোঁতে ই এটা লেয়াৰৰ পৰা আন এটা লেয়াৰ যেতিয়া যাব এইটো ক'ল্ড লেয়াৰ এইটো হট লেয়াৰ কি পাতল ইয়াৰ মিনিংটো হ'ল এইটো ডেন্সাৰ মিডিয়াম আৰু এইটো ৰেয়াৰ মিডিয়াম যেতিয়া ডেন্সাৰৰ পৰা ৰেয়াৰত যাব ই নৰ্মেলৰ পৰা আঁতৰি গৈ থাকিব চ' আঁতৰি যাওঁতে কি হ'ব ইয়াত এটা পৰ্চনত কি হ'ব ই ক্ৰিটিকেল এংগল পাই যাব ক্ৰিটিকেল এংগল কাক আমি কৈছোঁ নহয় জানো তো ক্ৰিটিকেল এংগল পোৱাৰ লগে লগে যিহেতু ডেন্সাৰৰ পৰা ৰেয়াৰত গৈছে প্ৰতিটো ষ্টেপতে ডেন্সাৰৰ পৰা ৰেয়াৰত ই ট্ৰেভেল কৰাৰ লগে লগে এটা ষ্টেজ পাব যিটো লেয়াৰত তাৰ ক্ৰিটিকেল এংগল ফেচ কৰিব ক্ৰিটিকেল এংগল ফেচ কৰাৰ লগে লগে সি ৰিফ্লেকশ্যন হৈ যাব ৰিফ্লেকশ্যন হৈ এইখিনি যদি মানুহজন থাকে ডিজাৰ্টত থকা মানুহজনে যদি দেখা পায় তেতিয়াহ'লে এই ইমেজটো তেওঁ ওলোটাকৈ দূৰত দেখিব ইমেজ এই গছজোপাৰ ইমেজটো দূৰত দেখিব মানে পানীৰ পৰা ৰিফ্লেকশ্যন হোৱা নিচিনা দেখিব দেখোঁতে ভাবিব কি ওচৰতে পানী আছে সেইটোকে কয় মৰিচিকা আচলতে এইটো অপটিকেল ইলিউশ্যন পানী নহয় ইয়াৰ পৰা যোৱা ই প্ৰডিউচ কৰা এটা ইমেজ যিটো ইমেজ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে হয় চ' এইটো এটা আমি নৰ্মেল এপ্লিকেশ্যন এনালাইচিছ কৰিব পাৰি থ্ৰু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ইয়াৰ পৰা গম পালোঁ নেক্সট অপটিকেল ফাইবাৰৰ কথা কৈ আছোঁ মই আৰু এটা ইউজ হ'ল টাৰ্নিং অফ ৰেজ থ্ৰু
90 degree and 180 degree. Etu exam ot ahi thake pray totally reflecting prism, totally reflecting prism use kori ray bilakok 90 degree turn kobo pari, 180 degree turn kobo pari. So kenake kobo pari etu ami discussion koru. So prothomote sa ami 90 degree turn kenake kore 90 degree turn. So in this case we have to know what is totally reflecting prism. Totally reflecting prism bilakor etai kotha hol eta angle 90 degree thake aru this side is equal to this side, isosceles triangle samodibahu eta prism hoy aru edal hol hypotenuse eta eta prism kak koy ami jano. So prism tur eta 90 degree thakibo aru 90 degree kora side duta saman thakibo. Etu hol totally reflecting prism. Kenake totally reflecting kore? So if we consider a ray of light, okay, so after refraction through the first phase ekhon hol shorter side, so ek jodi ami normally ami pothai diu tite hole kono deviation no hobo, without deviation I pass hobo, but here it will deviate ba yat refraction kiba ta hobo. So in the hypotenuse side what will happen, this is the angle, a angle to more than critical angle hobo. Kenake hobo, this is 90 degree, this is 45 degree, okay, this is 45 degree, right? So definitely this will be 45 degree, etu 45 degree hobo. So in case of glass and air pair, so the critical angle is about 42 degree. Glass aru air, etu jodi air hoy tite hole critical angle to ki hobo 42 degree hobo, 42 degree approximately hobo. Gotike etu 42 degree ke beshi hol, beshi hoa karone totally reflection hobo, totally ifala par hoy na jabo gotike reflection hobo. Reflection hote hi hetu rule manibo 45 degree hobo etu angle. So yat to 90 degree hoy jabo, etu jodi 45 degree hoy tetia hole efale di gusi jabo. ঠিক তেনেকৈ বেলেগ এটা ৰে ললেও এনেকৈ গুচি যাব. So this ray is turned by 90 degree with the help of totally reflecting prism and using the concept total internal reflection. So 42 degree ki bostu, 42 degree is the approximate critical angle for glass air pair. Etu kele lage kisuman optical instrument ase jot ray to 90 degree turn koribo, এনেকুৱা প্ৰিজম এটা তাত বহাই দিয়া হয় 90 ডিগ্ৰী টাৰ্ণ কৰি পেলাই এই কনসেপ্টটো ইউজ কৰি কিছুমান অপটিকেল ইনস্ট্ৰুমেন্ট আছে টেলিস্কোপৰটো কেতিয়াবা ইউজ কৰে তাক 90 ডিগ্ৰী টাৰ্ণ কৰিব লগা হ'ল তেতিয়া এইটো ইউজ কৰে ঠিক তেনেকৈ 180 ডিগ্ৰী আমি টাৰ্ণ কৰিব পাৰোঁ 180 ডিগ্ৰী টাৰ্ণ কৰিব হ'লে তাক অকমান বেলেগ কনসেপ্ট এটা ল'ব লাগিব so for 180 degree turn suppose in this case hypotenuse is to be used for incidence karone hypotenuse dal use koribo lagibo aru ekidal saman hobo lagibo so this is 90 degree to 90 degree hobo lagibo eta shorter face aru eta hol hypotenuse dighol face so iyat jodi pohibole dia hoy first face konot to without deviation par hoy jabo so iyat ahibo etu jeto 90 degree hol etu 45 degree so definitely this will be again greater than critical angle so it will come back like this sorry yat jabo iyar pora iako yat total internal reflection hobo hoy ephale gusi so it will be turn through 180 degree এনে ধৰণৰ ৰে বিলাকক কেতিয়াবা কি হয় ঘূৰাই পঠিয়াব লগা হয় অপটিকেল ইনস্ট্ৰুমেন্টতে ইউজ কৰে সো এটো হল 180 ডিগ্ৰী টাৰ্ণ উইথ দ্য হেল্প অফ টোটাল ইন্টাৰনাল ৰিফ্লেকশন সো ইয়াত আমি এটা কনসেপ্ট ইউজ কৰিছো দ্য ক্ৰিটিকেল এংগল ইজ গ্ৰেটাৰ দেন ইন দিস কেস ক্ৰিটিকেল এংগল ইজ এপ্ৰক্সিমেটলি 42 ডিগ্ৰী আৰু আমাৰ যেটো এংগল অফ ইনসিডেন্স ইয়াত হৈছে
that is greater than 42 degree. Same concept. So এই দুটা কথা আমি গম পালোঁ। ইয়াৰ লগত আৰু এটা বস্তু আছে, নাম্বাৰ 4, টু ইনভাৰ্ট। কেতিয়াবা কেতিয়াবা কিছুমান অপটিকেল ইনষ্ট্ৰুমেণ্টত এন ইমেজ, এন অবজেক্ট, টু ইনভাৰ্ট দ্য ইমেজ অফ এন অবজেক্ট। এটা অবজেক্টৰ ইমেজটো কমপ্লিটলি ডেভিয়েট নোহোৱাকৈ আমি উল্টাই দিব পাৰোঁ বাই ইউজিং দিছ কনচেপ্ট। কেনেকৈ? লেট আছ চি। দুটা বস্তু আমি গম পালোঁ। 3 নম্বৰ বস্তুটো চোৱা, ইউজিং দিছ টাইপ অফ প্ৰিজম, হাউ উই কেন কনভাৰ্ট, হাউ উই কেন ইনভাৰ্ট। ইয়াতো এনেধৰণৰ হ'ব, যদিহে আমি এটা ৰে, ধৰি লওঁ এটা ৰে ইউজ কৰিছোঁ, ৰেটো ইয়াত কিন্তু ডাইৰেক্ট পাৰ হৈ নাযাব, ৰেয়াৰৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামত সোমাইছে। গতিকে ই কি হ'ব? ৰেয়াৰৰ পৰা ডেন্সাৰত সোমাইছে, তেতিয়াহ'লে ইট উইল কাম টুৱাৰ্ডছ দ্য নৰ্মেল। নৰ্মেলৰ ফালে আহিব, নৰ্মেলৰ ফালে আহিব। ই চিধা চিধি গুচি নাযাব, কাৰণ 90 ডিগ্ৰীত আমি নাই পঠিওৱা, পাৰ্পেণ্ডিকুলাৰলি পঠিওৱা নাই। গতিকে ই কি হ'ব? এই দিছ ৰে উইল বি জাষ্ট মুভ টুৱাৰ্ডছ দ্য নৰ্মেল, নৰ্মেলৰ ফালে আহিব। চ' ইয়াত কিন্তু এনেকুৱাকৈ পৰিব, ইট উইল বি দিছ এংগল অফ ইনচিডেঞ্চ উইল বি গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল। তেতিয়াহ'লে ইয়াত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব। ৰিফ্লেকশ্যন হ'লে সি কি হ'ব? ই এনেধৰণে যাবগৈ। কিন্তু ইয়াত এইডালৰ নৰ্মেলডাল বেলেগ, নৰ্মেলৰ পৰা অকণমান সি ডাইৰেক্টলি নৰ্মেলত যোৱা নাই। নৰ্মেলডাল ডায়েগ্ৰামটো ভালকৈ আঁকিলে ধৰা পৰিব। চ' যিহেতু ডেন্সাৰৰ পৰা ৰেয়াৰ গৈছে, গতিকে ই কি হ'ব? নৰ্মেলৰ পৰা আঁতৰি যাব। আঁতৰি যাওঁতে ই ইয়াত পেৰেলেল হ'ব। অ'কে, দিছ ইজ ছাপ'জ ৰে নাম্বাৰ 1। ৰে নাম্বাৰ 2টো মই যদি আঁকো, ৰে নাম্বাৰ 2, দুডাল ৰে লাগিব ন। অবজেক্ট এটা আমি স্পেচিফাই কৰিবলৈ হ'লে, এইটো ধৰা অবজেক্টৰ পৰা গৈছে, অবজেক্টটো এনেকুৱা আছে। আমাৰ উদ্দেশ্যটো কি? আমি ইনভাৰ্ট, উল্টা কৰিব বিচাৰিছোঁ, নহয় জানো? চ' ইয়াতো ঠিক তেনেকৈ আহিব, ৰেটো আহিব। ৰেটো অহাৰ পিছত সি ইয়াত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব। টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হৈ ই এইফালে গুচি যাব, ৰাইট? চ' দিছ ইজ ৰে নাম্বাৰ 2। এতিয়া ৰে নাম্বাৰ 2টো ক'লৈ গ'ল? ৰে নাম্বাৰ 2টো এইটো, আৰু ৰে নাম্বাৰ 1টো ক'লৈ গ'ল? ৰে নাম্বাৰ 1 ওপৰত আছে। যে তলত থকা ৰেটো ওপৰলৈ গ'ল, ওপৰত থকা ৰেটো তললৈ আহিলে, তাৰমানে এই ইমেজটো ইয়াত উল্টি যাব। অবজেক্টটো তাত ইমেজটো উল্টি গ'ল। চ' কিছুমান অপটিকেল ইনষ্ট্ৰুমেণ্টত এনেকুৱা এটা প্ৰিজম ইউজ কৰি অবজেক্টটোৰ যিটো ইমেজ, ৰেটো ডেভিয়েট নোহোৱাটো বহুত ডাঙৰ কথা। ডেভিয়েশ্যন হোৱা নাই ইয়াত। উইদাউট ডেভিয়েশ্যন the image of the object is inverted. So this is another use, third use. So third use to আমি গম পালোঁ। এতিয়া আমি আহোঁ এটা ইম্পৰ্টেণ্ট কেলকুলেশ্যনলৈ, যিটো কেলকুলেশ্যন হ'ব ৰিলেশ্যন। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিলেশ্যন বিটুইন, কাৰ মাজত ৰিলেশ্যন উলিয়াম আমি? ক্ৰিটিকেল এংগল এণ্ড ৰিফ্ৰেক্টিভ ইণ্ডেক্স। এইটো লাগিব আমাক অংক কৰিবলৈ, এইটোহে ইম্পৰ্টেণ্ট। সেইখিনি ইউজ আমি গম পালোঁ। অপটিকেল ফাইবাৰ ইউজটো অলপমান থাকিলে। চ' ৰিলেশ্যন এটা আমি উলিয়াই লওঁ, মানে মিউ এণ্ড আই চিৰ মাজত এটা ৰিলেশ্যন উলিয়াব লাগে। চ' এইটো উলিয়াব হ'লে আমি আকৌ আগৰ ডায়েগ্ৰামটোলৈ গুচি যাওঁ। আগৰ ডায়েগ্ৰামটোত আমি কি কৈছিলোঁ? ক্ৰিটিকেল এংগল বুলি কৈছিলোঁ। ক্ৰিটিকেল এংগল কওঁতে কি কৈছিলোঁ? এই এংগলটো 90 ডিগ্ৰী বুলি কৈছিলোঁ, আৰু এই এংগলটো ক্ৰিটিকেল এংগল আই চি। দিছ মিডিয়াম ইজ 2 এণ্ড দিছ মিডিয়াম ইজ 1। 2টো হ'ল ডেন্সাৰ, 1টো হ'ল ৰেয়াৰাৰ। ঠিক আছে? So from this concept, let us find the refractive index of medium 2.
তো আমি এইটো মিডিয়ামৰ পৰা গৈছে ইয়াত ইনচিডেণ্ট এংগল আছে, এইটো মিডিয়ামত সোমাইছে ইয়াত ৰিফ্লেক্টিভ এংগল অফ ৰিফ্লেকশ্যন আছে, তেতিয়াহ'লে আমি স্নেলছ ল' ইউজ কৰিব পাৰোঁ। ইউ কেন ইউজ স্নেলছ ল'। চ' বাই ইউজিং স্নেলছ ল' মিডিয়াম refractive index of medium 1 with respect to medium 2 is given by angle of incidence to the ratio of angle of incidence to the ratio of angle of refraction sin 90 degree. কিন্তু আমাক এই মিডিয়ামটোহে ৰিফ্ৰেক্টিভ ইণ্ডেক্স লাগে, তেতিয়াহ'লে কি কৰিম? আমি জানো যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 2 with respect to medium 1 is given by reciprocal of the refractive index of medium 1 with respect to medium 2. উল্টাই দিব লাগিব। sin 90 ভ্যালু কিমান 1, 1 টো ওপৰলৈ গ'লে 1 হ'ব, sin IC নহয় জানো? আমি ধৰি লোৱা মিডিয়ামকেইটা নাজানো, ৱাটাৰ হয়নে এয়াৰ হয়, গ্লাছ হয়নে এয়াৰ হয়, আমি একো নাজানো। তেতিয়াহ'লে আমি ইয়াক এটা জেনেৰেল লৈ যাওঁ। এইটো this is refractive index of medium 2 with respect to 1. ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? absolute refractive index of medium 2 and absolute refractive index of medium 1. So this is equal to 1 by sin IC. So এইটো যদি mu 2 ইয়াৰ refractive index হয়, mu 2 is equal mu বুলি ধৰি লওঁ, আৰু mu 1 টো যদি এয়াৰ হয় 1 বুলি ধৰোঁ, এয়াৰ আমি 1 ধৰোঁ, তেতিয়াহ'লে এই ৰিলেশ্যনটোৰ পৰা আমি কি পাম? mu 2 is equal, এইটোতো 1 হৈ গ'ল, mu 2 ঠাইত আমি mu বহাইছোঁ, mu is equal 1 by sin IC. This is the most important relation to solve any problem. Okay? এইটো ৰিলেশ্যন আমি মনত ৰাখিব লাগিব। এইটো ৰাখোঁতে আমি এটা কথা চাব লাগিব যে কাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স, এইটো মিডিয়ামৰ নে এইটো মিডিয়ামৰ? সদায় ডেন্সাৰ মিডিয়ামটো ৰিফ্লেক্টিভ ইণ্ডেক্সটো লাগিব, তেতিয়াহে ৰেচিপ্ৰকেল অফ চাইন অফ দ্য ইনচিডেণ্ট। এইটোতে সাধাৰণতে ভুল হয়, কাৰ ৰিফ্লেক্টিভ ইণ্ডেক্স, ইয়াৰ নে ইয়াৰ, মিডিয়াম 1 নে মিডিয়াম 2? এইটো কাৰণে আমি চাব লাগিব যে দিছ ইজ দ্য ৰিফ্লেক্টিভ ইণ্ডেক্স অফ দ্য ডেন্সাৰ মিডিয়াম। এনেকুৱা যিকোনো প্ৰব্লেম আহিলে যদি এংগল অফ ইনচিডেন্স দিয়া থাকে, ক্ৰিটিকেল এংগলটো দিয়া থাকে, তেতিয়াহ'লে আমি ৰিফ্লেক্টিভ ইণ্ডেক্স উলিয়াব পাৰিম। যদি ৰিফ্লেক্টিভ ইণ্ডেক্স দিয়া থাকে তেতিয়াহ'লে আমি ক্ৰিটিকেল এংগল উলিয়াব পাৰিম। অ'কে, তেনেকৈ গ্লাছৰ এয়াৰৰ ৰিফ্লেক্টিভ ক্ৰিটিকেল এংগলটো উলিওৱা হৈছে। আমি অপটিকেল ফাইবাৰটো অলপ চাই লওঁ, কাৰণ যিহেতু এইটো মষ্ট ইউজেবল টেলিকমিউনিকেশ্যন টুলছ ফাইবাৰ। ইয়াতনো কি ইউজ কৰে? ইয়াত এটা কভাৰ থাকিব, ঠিক আছে, এটা কভাৰ থাকিব। প্ৰথমতে ওপৰত এটা কভাৰ থাকিব, প্লাষ্টিক নিচিনা কভাৰ থাকে, তাৰ ভিতৰতহে আচল বস্তুকেইটা থাকে, যিটো ক্লেডিং বুলি কয়। এই তৰফটো এইটো ক্লেডিং বুলি ক'ব, ক্লেডিং। এইটো এটা কোটিং হয়, দিছ ইজ এ কোটিং। কোটিং এটা দিয়াই থাকিব, নহ'লে বেয়া হ'ব। ক্লেডিঙৰ তলত আৰু এটা থাকিব গ্লাছৰ, সেইটো কোৰ বুলি কোৱা হয়, এটা ভাষাত কোৰ। অ'কে, কেইটা বস্তু থাকিল? 3টা বস্তু থাকিল। ফাৰ্ষ্ট কোৰ, ছেকেণ্ড ইয়াক কভাৰ কৰি থাকিব, এইটো কভাৰ কৰি থাকিব, that is called cladding, and third to হ'ল coating. Okay, so এইটো অপটিকেল ফাইবাৰ আমি বেকা কৰিব পাৰোঁ, যেনেকৈ তেনেকৈ বেকা কৰিব পাৰোঁ, ঠিক আছে, বেকা কৰিব পাৰোঁ, ফ্লেক্সিবল। ঘটনাটো হ'ল ইয়াৰ যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স, এইটো যদি আমি mu 1 বুলি ধৰোঁ, ইয়াৰ যদি mu 1 বুলি ধৰোঁ আৰু ইয়াৰ mu 2 বুলি ধৰোঁ, mu 1 ইজ গ্ৰেটাৰ দেন mu 2, মানে কোৰটো ডেন্সাৰ হ'ব আৰু এইটো ৰেয়াৰাৰ হ'ব। চ' ইয়াতে যদি লেজাৰ লাইট পঠিয়াই দিয়া হয়, লেজাৰ, তেতিয়াহ'লে এনেকুৱাকৈ এংগুলত লেজাৰ লাইটটো এংগুলটো এনেকুৱাকৈ মাৰি পঠিওৱা হ'ব যাতে ক্ৰিটিকেল এংগুলতকৈ বেছি হয়। চ' ক্ৰিটিকেল এংগুলতকৈ বেছি হ'লে ই ৰিফ্লেকশ্যন নহ'ব, ক্লেডিং হ'লে ৰিফ্লেকশ্যন নহ'ব, তাৰ ঠাইত কি হ'ব? টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব।
এনেধৰণে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন মাল্টিপল ৰিফ্লেকশ্যন হয় এই লেজাৰ বিমটো গৈ ডেষ্টিনেশ্যন পাব। চ' ইয়াত যদি এই লেজাৰ বিমত যদি ডাটাবিলাক ফেড কৰি দিয়া হয় তেতিয়াহ'লে সেই ডাটাখিনি ৰিকভাৰী কৰিব পৰা যাব। চ' 1000 কিলোমিটাৰলৈকে এনেধৰণে ট্ৰেন্সমিট কৰিব পাৰি। দিছ ইজ দ্য চিম্পল টেকনিক হাউ টু চেণ্ড data from one point to other point by using optical fiber. Okay, next class I'll try to solve some problems for you. Kishuman critical angle thoka total internal reflection of important data problem ami korim. Okay, thank you for the class.